প্ৰশ্নভাগ আগবঢ়াই দিছিলে। কৃষ্ণ যিজন বাপে প্ৰশ্নটো আগবঢ়াইছে আচলতে এইটো প্ৰশ্ন নহয়ে, তথাপিতো আমি তেৰাৰ চৰণত সেৱাভাগী নিবেদন কৰা হৈছে। প্ৰথম কথা যে একাদশ স্কন্ধত মহাভক্ত উদ্ধৱেও জানিব বিচাৰিছিল বৈকুণ্ঠ পুৰাণৰ প্ৰাক মুহূৰ্তত যে সেই প্ৰভু ঋষিমুনিসকলে জগতৰ মংগলৰ বাবে, জগত মানে কোৱা হৈছে জন্ম, গতি আৰু তৎক্ষণাৎ, যে সংসাৰত জন্ম হৈছে মৃত্যু নিশ্চিত, মৃত্যু হ'লে পুনঃ জন্ম নিশ্চিত। গতিকে জন্ম মৃত্যুৰ পাকচক্ৰৰ মাজত সোমাই থকা জীৱতত্বৰ উদ্ধাৰৰ বাবে ঋষিমুনিসকলে বেদ অধ্যয়ন কৰাৰ পাছতো এটা নিৰ্দিষ্ট মত কিয় দিব নোৱাৰিলে? কিয় নিদিলে? শুদ্ধ মত ঈশ্বৰ ভক্তিৰ তত্ত্ব প্ৰচাৰিলা শাস্ত্ৰসাৰ জানি, ইহাংক নজানি মূঢ়ে জীৱিকাৰ অৰ্থে ফুৰে আপোনাৰ মহত্ব বখানি। শংকৰে সংশয় ছেদি শাস্ত্ৰৰ তত্ত্বক ভেদি প্ৰচাৰিলা কৃষ্ণৰ ভকতি, তাংক এৰি কি কাৰণে আনক বুলয় গুৰু, কিনো লোক মহামূঢ়মতি। এতিয়া প্ৰাণজিৎ নামৰ শৰীৰটোৱে আপোনালোকৰ ইয়াৰ কেইজনমান স্বনামধন্য ব্যক্তিৰ লগত যেতিয়া যোগাযোগ হৈছিল, যোগসূত্ৰ স্থাপন হৈছিল আজিৰ অনুষ্ঠানভাগীৰ কাৰণে, বা এনেধৰণে বিভিন্ন অনুষ্ঠানৰ পৰা যেতিয়া আমাক ফোন যোগে যোগাযোগ কৰে, তেতিয়া আমাক সোধে যে বাপ আপোনাৰ যাতায়াতৰ খৰচটোৰ কথা কওকচোন, আপোনাক মানে আপুনি কি লয়, কেনেকৈ লয় পইচা পাতি, গুৱাহাটীলৈ আহিবলৈ হ'লে বা ইয়ালৈ আহিবলৈ হ'লে বা ধেমাজিলৈ আহিবলৈ হ'লে আপুনি কেনেকৈ আহে, আপোনাক কিমান পইচা লয় আপুনি কওকচোন। যদি সেই ব্যৱস্থাটোৰ মাজত যোগসূত্ৰ স্থাপন কৰোঁতে আমি যদি কওঁ যে আমাক ইমানটো পইচা দিলেহে আমি যাব পাৰিম, তেতিয়াহ'লে সেইটো হ'ল শাস্ত্ৰৰ বিপৰীত নিয়ম, অসাধুৰ লক্ষণ। কিন্তু অনুষ্ঠান কৰিবলৈ যাওঁতে সেউকী সমস্ত বা উদ্যোক্তা মণ্ডলীয়ে কিবা এটা তোমাক আগবঢ়াই দিব, সেইটো শাস্ত্ৰৰ দৰ্শন। কাৰণ তেওঁ সময় এটা খৰচ কৰি আহিছে ইয়ালৈ, যিধৰণে আপোনালোক আহিছে, সেই আপোনালোকৰ বাবে উদ্যোক্তা মণ্ডলীয়ে সেৱা কৰিবলৈ সিদ্ধান্তৰ ব্যৱস্থা পালন কৰিছে। যিহেতু দিনটো থাকিব, কিবা মুঠি শৰীৰটোৰ বাবে খাব লাগিব, সেই খোৱাৰ ব্যৱস্থাটো তেওঁলোকে যোগাৰ কৰিছে, এইটো শাস্ত্ৰসন্মত। কিন্তু খাবলৈ পায় যেতিয়া যাবৰ সময়ত বোলে আমাৰ স্বামীজন নাহিল নহয়, প্ৰসাদৰ ভাগ এটা দিব নেকি, এই বুলি যেতিয়া আমি কৈ দিম, তেতিয়াহ'লে সেইটো কিন্তু অকণমান বিপৰীত হৈ যায়। তেওঁ নাহিল আৰু তাৰ বাবে তুমি আকৌ সেই প্ৰসাদ ভাগ তেওঁৰ কাৰণে ঘৰলৈ নিয়াৰ কোনো প্ৰয়োজন নাই। যদি উদ্যোক্তা মণ্ডলীয়ে নিজে কয় বোলে এগৰাকী ৰ'বচোন আপোনাৰ বাপজন নাই অহা, প্ৰসাদৰ ভাগ এটা লৈ যাওক, সেইটো বেলেগ ব্যৱস্থা। কিন্তু নিজে খুজি নিয়াটোৰ কথা ইয়াত নাহে। সেইটো হিচাপ নিকাচ ভকতসকলে ৰাখিব, উদ্যোক্তা মণ্ডলীয়ে ৰাখিব, যিহেতু তেওঁলোকে অনুষ্ঠানৰ বাবে প্ৰত্যেক ঘৰ গৃহস্থীৰ পৰা কিবা এটা অনুদান ন্যূনতম লৈছে, বোলে 100-100কৈ আমি তুলিব লাগিব, ইমানটো বাজেট আছে, ইমানটো বাজেটৰ ভিতৰত আমাৰ ইয়াত এনেকৈ খৰচ কৰিব লাগিব। আৰু যদি সেই অৰিহণাটো লওঁতে উদ্যোক্তা মণ্ডলী সভাপতি সম্পাদকে কৈ থৈ আহিছিল যে প্ৰসাদৰ ভাগটো কিন্তু ঘৰলৈ দিয়া নহ'ব, আকৌ যদি যায় প্ৰসাদ নামঘৰত পাব, কিন্তু ঘৰলৈ দিয়া নিয়মটো আমি নাই ৰখা। তাৰ পাছতো যদি আপুনি মই প্ৰসাদৰ ভাগটো বিচাৰোঁ স্বামীজন নাহিল বুলি, তেতিয়াহ'লে শাস্ত্ৰত সেইটো অসাধুৰ লক্ষণ বুলি কৈছে। আমি প্ৰসাদৰ ভাগটোৰ কথা নাই কোৱা, মাত্ৰ ব্যৱস্থাটো আমি আওতালে টানি অনা হৈছে, যে তেনেকুৱা যদি ভাৱনা আমাৰ থাকে, সেই ভাৱনাটোৰ কথা কোৱা হৈছে। তেতিয়া আমি অসাধুৰ লক্ষণলৈ গুচি যাম, মানে অসাধুৰ মাজলৈ গুচি যাম। এতিয়া যদি আমি সাধু বুলি নিজকে ভাবোঁ, তেতিয়াহ'লে আমাৰ লক্ষণটোৰ কথা ইতিমধ্যে পদে সুন্দৰভাৱে প্ৰকাশ কৰিলে। আৰু এনেকৈয়ে ঋষভ প্ৰভুৱে তেওঁৰ পুত্ৰসকলক খুব সুন্দৰ সুন্দৰ দৰ্শন প্ৰকাশ কৰিছে, যদিও মুখ্যতে 25টা উপায়, অহংকাৰৰ পৰা পৰিত্ৰাণ পাবলৈ 25টা উপায় দৰ্শন কৰাইছে। কিন্তু আজি আমাৰ দুৰ্ভাগ্য যে সেই 25টা উপায় আমি আশ্ৰয় কৰিবলৈ সময়ৰ আমাৰ নাটনি। প্ৰশ্নভাগ আগবঢ়াই দিছিলে। কৃষ্ণ যিজন বাপে প্ৰশ্নটো আগবঢ়াইছে আচলতে এইটো প্ৰশ্ন নহয়ে, তথাপিতো আমি তেৰাৰ চৰণত সেৱাভাগী নিবেদন কৰা হৈছে। প্ৰথম কথা
যে একাদশ স্কন্ধত মহাভক্ত উদ্ধৱেও জানিব বিচাৰিছিল বৈকুণ্ঠ পুৰাণৰ প্ৰাক মুহূৰ্তত যে সেই প্ৰভু ঋষিমুনিসকলে জগতৰ মংগলৰ বাবে, জগত মানে কোৱা হৈছে জন্ম, গতি আৰু তৎক্ষণাৎ, যে সংসাৰত জন্ম হৈছে মৃত্যু নিশ্চিত, মৃত্যু হ'লে পুনঃ জন্ম নিশ্চিত। গতিকে জন্ম মৃত্যু পাকচক্ৰৰ মাজত সোমাই থকা জীৱতত্বৰ উদ্ধাৰৰ বাবে ঋষিমুনিসকলে বেদ অধ্যয়ন কৰাৰ পাছতো এটা নিৰ্দিষ্ট মত কিয় দিব নোৱাৰিলে? কিয় নিদিলে? কোনো ঋষিমুনিয়ে ক'লে যজ্ঞ কৰা, কোনো ঋষিমুনিয়ে ক'লে পূজা কৰা, কোনো ঋষিমুনিয়ে ক'লে তীৰ্থক্ষেত্ৰ ভ্ৰমণ কৰা। তাৰ পাছতো আমাৰ বাপজনাই সুধিছে, জ্যোতিৰ্ময় নামৰ চেনেলটোৰ জৰিয়তে অসমৰ বিভিন্ন প্ৰান্তত ভাগৱতৰ কথা প্ৰচাৰ হৈ থাকোঁতে, কৃষ্ণ নাম প্ৰচাৰ হৈ থকাৰ পাছতো কিয় সমাজ একমুখী হ'ব পৰা নাই? এইটো আমাৰ দ্বাৰা সম্ভৱ হ'ব এয়া কেতিয়াও শুদ্ধ নহয়। কাৰণ আমি গুৰু ধৰ্ম পালনৰ বাবে শাস্ত্ৰভাগ সন্মুখত লৈ ভাগৱতৰ পদে যি কয় তাকহে আমি অৱগত কৰা হৈছে। আৰু প্ৰথম আমি অৱগত কৰা হয় যে ভাগৱত শাস্ত্ৰৰ দৰ্শন বা গুৰুজনাৰ মত সমাজকেন্দ্ৰিক নহয়, তাৰে দৰ্শন হ'ল উবা নৰলোক হৰি ভজিওক, ধৰা ইটো উপদেশ এৰা আলজাল জীৱা কতকাল জৰা ভৈল পৰৱেশ। শৰীৰত বেমাৰ আজাৰ বাৰ্ধক্যই আক্ৰমণ কৰিবই, যিহেতু শৰীৰটো বিনাশী। সেই বিনাশী শৰীৰটোক চিন্তা কৰি দুখ সুখৰ মাজত থকাতকৈ আত্মা যিহেতু অবিনাশী, সেই অবিনাশী আত্মাই হ'ল মই, অৰ্থাৎ মই নমৰো। এই ভাৱনাটোত যেতিয়ালৈকে আপুনি মই অৱতীৰ্ণ হ'ব নোৱাৰিম, সেইটোৱে হ'ল মায়া। তাৰ বিপৰীতটো হ'ল মায়া। তাৰমানে মই মৰিম বুলি ভাবোঁ, তাৰে দৰ্শনটো হ'ল মই আপোনাৰ গৃহত সেইদিনা উপস্থিত হ'ম বুলি ভাবিছিলোঁ, কিন্তু মোৰ শৰীৰটোৰ বেমাৰ হোৱাৰ বাবে মই যাব নোৱাৰিলোঁ। দুটা শব্দ পালোঁ। তাৰমানে মই মানে শৰীৰটো নহয়, আৰু শৰীৰটো মানে মই নহয়। মই মানে হ'ল আত্মা। আত্মা অৱস্থান কৰি থকা গৃহখনৰ নামটো হ'ল শৰীৰ। এতিয়া শৰীৰটো এদিন যাবই এইখন সংসাৰৰ পৰা, বিনাশী শৰীৰটো। গতিকে বিনাশী শৰীৰটো এৰি আত্মাতত্ব ওলাই যোৱাৰ কাৰণে আপুনি মই দুখ কৰি কোনো লাভ নাই। তাৰেই দৰ্শন শাস্ত্ৰই কৈ আছে। গতিকে সেইখিনি জানিবৰ বাবে ইমান সহজো নহয়। গতিকে তাকে প্ৰতীয়মান কৰিবলৈ যাওঁতে কেতিয়াবা আমি প্ৰকাশ কৰা কথাখিনিত হয়তো সমাজ ব্যৱস্থাৰ নামটো আহি পৰে, কিন্তু তাৰ বাবে আমিও আজি প্ৰথমেই কোৱা হৈছে যে কিবা এটা বুজাবৰ বাবে আমি বৰগীত পৰিৱেশন কৰা আইগৰাকীৰ সহিতে বাঁহী সংগত কৰা, খোলবাদ্য সংগত কৰা বাপ দুজনৰ নামটো আহি পৰিছে আমি টানি আনোতে। আৰু তাতে কোৱা হৈছে আমি তেওঁলোকক নাই কোৱা, কিন্তু দৃশ্যটো হৈছিল সেইটো যে ঈশ্বৰক সন্তুষ্ট কৰিবৰ বাবে আমি বিভিন্নজনে বিভিন্ন প্ৰক্ৰিয়াৰে নিয়ম পালন কৰোঁ। দণ্ড ছত্ৰ চামৰে বুলি এনেধৰণে বাক্য কৈ গ'ল। তাৰ দৰ্শনটো আমি দেখা পাইছিলোঁ আজি। আৰু ৰাতিও বিভিন্ন সাজ পোছাক পৰিধান কৰি কোনোবাই কৃষ্ণৰ ভাওটো দিব, কোনোবাই ভীমৰ ভাওটো দিব, কোনোবাই অৰ্জুনৰ ভাওটো দিব, কোনোবাই ভীষ্মৰ ভাওটো দিব, কোনোবাই অসুৰৰ ভাওটো দিব। কিন্তু ৰাতিপুৱালৈ দেখিব অসুৰ যিজনে লৈছিলে, কৃষ্ণ যিজনে লৈছে, দুইজন কাৰোবাৰ পুতেকহে। একেটাই মানুহ, মাত্ৰ ৰাতি 2 ঘণ্টা বা 1 ঘণ্টাৰ কাৰণে তেওঁ সাজযোৰ পৰিধান কৰি অসুৰৰ ভাওটো দিছিল। কিন্তু তাৰ মানে তেওঁ গোটেই জীৱনটো অসুৰ হৈ থাকিব নালাগে, মাত্ৰ 10 মিনিটৰ কাৰণে এটা ভাও ৰূপায়ণ কৰিবলৈ তেওঁ সেই চৰিত্ৰটো পালন কৰিছিল। যদি গোটেই জীৱনটো তেওঁ সেই চৰিত্ৰটো 10 মিনিটৰ কাৰণে তেওঁ পোৱা চৰিত্ৰটো যদি জীৱনটোৰ কাৰণে পালনৰ কাৰণে গুচি যায়, তেতিয়াহ'লে তেওঁ অসুৰ বুলি শাস্ত্ৰই ক'বই। তাত আকৌ আপুনি আমাক বেয়া পাই লাভ নাই বা আমি কাৰোবাক বেয়া পাই লাভ নাই। শাস্ত্ৰই কাকো বাধ্য কৰোৱা নাই। গতিকে নামবিলাক সমাজৰ আহিব পাৰে দৰ্শনৰ বাবেহে, গুৰুজনাই কোনো নাম নাই দিয়া। আমিও কোৱা হৈছে যে ভক্তি কৰি ঈশ্বৰৰ কৃপা লাভৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘ, একশৰণ মহাপুৰুষীয়া ভাগৱতী সমাজ, একশৰণ নাম ধৰ্ম সমাজ, বামুণীয়া পন্থ, এনেকুৱা কোনোবা এটা সমাজত বা কোনোবা এভাগ সমাজত সোমালেহে আপোনাৰ মোৰ ভক্তি হ'বই বুলি শাস্ত্ৰত ক'তো নাই কোৱা। তৎসত্বেও কথাখিনিৰ সাৰ গৰ্ভ বুজিবলৈ চেষ্টা নকৰি
মাত্ৰ শ্ৰৱণকৰ্তা বা শ্ৰোতা বাপাইসকলে ভাবে আমি বামুণীয়া কাৰণে আমাক প্ৰাণজিৎ গগৈ নামৰ শৰীৰটোৱে বাৰে বাৰে গালি পাৰি থৈ গ'ল। তেনেকুৱা ভাৱনা লৈ থাকিলে সমাজ ক'ত সংশোধন হ'ব? কেতিয়াও সংশোধন নহয়। আমি কৈছোঁ যে ভাগৱতৰ দৰ্শন, যে শ্ৰীমন্ত শংকৰদেৱ সংঘত সোমালেহে ভক্তি হ'ব, লিখা আছে নেকি ভাগৱতত? প্ৰমাণ হিচাপে আমি পালোঁ উবা নৰলোক, যে হে পৃথিৱীৰ নৰ সমস্ত, কোৱা নাই হে অসমৰ মানুহখিনি বুলি নাই কোৱা গুৰুজনাই, সেই পৃথিৱীৰ নৰ সমস্ত, সেই পৃথিৱীৰ মানুহসকল তোমালোকে শুনা, এই বুলিহে কৈছে গুৰুজনাই। গতিকে আমি কিয় ক'ম গুৰুজনাৰ আদৰ্শটো বেলেগভাৱে? আমি কেতিয়াও ক'ব নোৱাৰোঁ। তাকে আকৌ বুজাবলৈ যাওঁতে টানি অনা হয় কিবা এটা, কিন্তু তাৰ অৰ্থটো সেই সমাজখনক আমি গালি পাৰিছোঁ সেইটো নহয়, সেইটো ব্যক্তিগতভাৱে নিজেহে টানি লয় নিজৰ গাৰ ফালে। গতিকে জ্যোতিময় চেনেলত আমি প্ৰাণজিৎ নামৰ ক্ষীণমিন শৰীৰটো দাসৰুদা কিংকৰ আমি মূঢ়মতীৰ দ্বাৰা প্ৰচাৰিত হৈ থকা ভাগৱত কথাৰ দ্বাৰা সমাজ বিশৃংখল হৈছে নে শৃংখলাবদ্ধ ৰূপ পাইছে, সেইটো প্ৰত্যেক দৰ্শন আপোনাসৱ মহামহন্তৰ নিজা নিজা। তাৰ বাবে আমাক যদি জগৰীয়া কৰে, তৎসত্ত্বেও আমি সেই দুখ আমি গাত পাতি ল'বলৈ প্ৰস্তুত। আৰু তাৰ বাবে যদি আমাক আপোনাসৱে ধন্যবাদৰ পাত্ৰও কৰে, সেই ধন্যবাদ আমি আপোনাসৱৰ চৰণত অৰ্পণ কৰিবলৈও প্ৰস্তুত। গতিকে যিজনা বাবে আমাক এইখিনি কথা সুধিছে, ইয়াৰ উত্তৰ আমি তেৰাৰ চৰণ কমলৰ যোগেদি সমস্ত সমাজৰ বাপাই চৰণত আমি এনেকৈ সেৱাভাগ নিবেদন কৰা হৈছে, যিহেতু গুণৰ ইচ্ছাই বুজে যাৰ যেন মতি। উদ্ধৱৰ প্ৰশ্নৰ উত্তৰত ভগৱন্ত কৃষ্ণই কৈছিল, উদ্ধৱ গুণৰ ইচ্ছাই বুজে যাৰ যেন মতি, যে বেদে মই বিনে বেদে কিছু আন নবখানে। বেদে মোৰ কথাই কৈ আছে, বেদে বেলেগৰ কথা নাই কোৱা। এতিয়া বেদে মোৰ কথা কৈছে মানে বেদ মানে কি? বেদ মানে জ্ঞান। বেদ মানে কি? বেদ মানে জীৱ। বেদ মানে কি? বেদ মানে গায়। যদি বেদ মানে তিনিটা অৰ্থ হয়, তেতিয়াহ'লে সেই তিনিটা অৰ্থ বাক্য ক'ত ব্যৱহাৰ হৈছে? মই বিনে বেদে কিছু আন নবখানে, মোৰ বাহিৰে বেদে বেলেগৰ কথা নাই কোৱা। মানে জীৱই মোৰ চিন্তাৰ বাহিৰে বেলেগ চিন্তাত পৰম গতি লাভ কৰিব নোৱাৰে। গতিকে বেদ মানে জীৱতত্ব আহিল তাত। আপুনি যদি ভাবে মই বিনে বেদে কিছু আন নবখানে, তেতিয়াহ'লে বেদ মানে যদি সমস্ত বেদান্ত সাৰ ভাগৱত বুলি বুজি পায়, তেতিয়াহ'লে ভাগৱতত কৃষ্ণ নামৰ বাহিৰে বেলেগ নাই। দুইটাই শুদ্ধ। আপুনি ভাবিব কোনটো প্ৰক্ৰিয়াৰে সেইটো আপোনাৰ নিজৰ কথা, কিন্তু শুদ্ধ সকলো ফালৰ পৰাই। চিন্তা আপুনি কেনেকৈ কৰিব? এতিয়া বেদ মানে লিখিত ৰূপত এখন গ্ৰন্থ বুলি ভাবিব, নে বেদ মানে জ্ঞান বুলি ভাবিব, নে বেদ মানে আপুনি জীৱতত্ব বুলি ভাবিব? কাৰণ বেদে স্তুতি, মানে বেদৰ স্তুতি বুলি এভাগ দশম স্কন্ধত আছে। বেদে স্তুতি কৰিছে। কিতাপখনে কাৰোবাক স্তুতি কৰিব পাৰিব নেকি? কিতাপখনে কাৰোবাক স্তুতি কৰিব নোৱাৰে। এটা বেদৰ স্তুতি মানে বেদ মানে জীৱতত্ব, জীৱই তেওঁৰ পিতৃ পৰমাত্মাক স্তুতি কৰে। তাৰমানে এজন মানুহেহে কেৱল ঈশ্বৰক ভজিব পৰা শক্তিটো আছে। বাকী গছ এজোপা ঈশ্বৰক চিন্তা কৰিব পাৰিব নেকি? নোৱাৰে। বাঘ এটা, সিংহ এটা ঈশ্বৰক চিন্তা কৰিব পাৰিব নেকি? নোৱাৰে। কাৰণ তেওঁলোকৰ লগত বিজ্ঞানসন্মতভাৱে যিকেইটা থাকিব লাগে সেইকেইটা নাই। আহাৰ, নিদ্ৰা, মৈথুন, ভয়, এই চাৰিটা বস্তু সকলোৰে আছে। সেইকাৰণে পাঁচটা কোষ, অন্নময় কোষ, প্ৰাণময় কোষ, জ্ঞানময় কোষ, বিজ্ঞানময় কোষ, এনেধৰণে যিকেইটা কোষ আমাৰ শৰীৰত থাকিব লাগে চাৰিমুঠি জীৱৰ, সেই চাৰিমুঠি জীৱৰ ভিতৰত মানুহ নামৰ জীৱবিধৰ লগত বিজ্ঞানময় কোষটো বেছিকৈ আছে। কেনেকৈ? আপুনি পৰুৱা এটা আপোনাৰ মোৰ ফালে যেতিয়া আহি থাকিব, সেই পৰুৱাটোক আপুনি মই হাতখনে ঢকিয়াই ঢকিয়াই যা মোৰ ফালে নাহিবি। এতিয়া গৰম দিনত আপোনাৰ মোৰ শৰীৰটোত পৰা মহটোক, শৰীৰটোত যে পৰি মহ এটাই খাই দিয়ে, সেই মহ নামৰ প্ৰাণীটোক শৰীৰটোৰ পৰোঁতে আপুনি মই যদি বিচনীখনে বিচি দিওঁ, যা নহ'লে মই তোক চাপৰি মাৰি ঢকা এটা মাৰি পেলাম, তই ইয়াৰ পৰা আঁতৰি যা, এই বুলি মহটোক হাজাৰবাৰ ক'লেও মহটো আঁতৰি যাব নেকি? নাযায়। কাৰণ তাৰ সেইটো জ্ঞান নাই, জ্ঞানময় কোষ সেইটো নাই। এতিয়া সেই কোষটো নথকাৰ বাবে তাক মই ঢকা মাৰি দিলেও সি মৰাৰ লগে লগে মানুহৰ হাতত মৰাৰ কাৰণে তাৰ উত্তৰণ হয়, তাৰ গতি নহয়, তাৰ উত্তৰণ হ'ব। কিন্তু মনুষ্য শৰীৰটোত যেতিয়া আমি আত্মাতত্ব সোমাম, তেতিয়াহে পৰম গতি দৰ্শনটো শাস্ত্ৰই কৈছে। আৰু এই গতিটো লাভৰ বাবেও গুণৰ ইচ্ছাই বুজে যাৰ যেন মতি। আমাৰ লগত তিনিটা গুণ আছে। ব্ৰহ্মা আদি কৰি জীৱযত ৰাম 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 ৰাম, মায়া সজ্জা মাজে আচয় ঘুমতি যায়। ব্ৰহ্মাকে ধৰি ৩৩ কোটি দেৱ দেৱতা সহিতে জীৱ জগত
ভগৱন্তৰ দ্বাৰা সৃষ্টিত 3 গুণ মায়াত আবদ্ধ হৈ আছে, সত ৰজতম, যাৰ লগত যিটো গুণ আছে। শাস্ত্ৰই কৈছে বাহিৰ কৰ্কৰা দুৰ্গন্ধময় যুক্ত আহাৰ শৰীৰটোত শক্তি আহৰণৰ কাৰণে যিসকলে গ্ৰহণ কৰে তেওঁলোক তম গুণীয়া বুলি কৈছে। গুণটো ক'ৰ পৰা আহে? আহাৰৰ পৰাহে আহিব আপোনাৰ মোৰ গালে শক্তিটো। আৰু সেই শক্তিটো আহিবৰ কাৰণে যিটো গুণ আশ্ৰয় হয়, যিটো লোভ মোহত পৰোঁ, সেই তাৰ দ্বাৰা যিটো গুণ জন্ম হ'ব সেইটো হ'ল তম গুণ, মানে তামসিক। যদি আমি বাহিৰ ভাত মানে কৰ্কৰা ভাত, পইতা ভাত, দুৰ্গন্ধযুক্ত মানে শুকান মাছ আদিবিলাক খাই যদি আমাৰ অতিকে ভাল লাগে, তেতিয়াহ'লে আপোনাৰ মোৰ গুণটোৰ নামাকৰণ হৈছে শাস্ত্ৰত তম গুণীয়া, মানে তামসিক। তাৰপাছত কৈছে ৰজগুণ, ৰজগুণীয়া, তেওঁলোকে সদায় ৰক্তৰঞ্জিত আহাৰ খাই ভাল পায়, মানে মাছ মাংস নহ'লে ভাত খাব নোৱাৰে। সেই ব্যক্তিজনৰ গুণটো হ'ল ৰাজসিক গুণ, ৰজগুণ। তাৰপাছত ইজন হ'ল যিজনে সদায় সাত্বিক আৰু নিৰামিষ আহাৰ খাব, তাকো ঈশ্বৰত অৰ্পণ নকৰাকৈ গ্ৰহণ নকৰে। এতিয়া সেইটো হ'ল সাত্বিক, মানে শতগুণীয়া। এতিয়া আমাৰ বহুত বা এনেকুৱা আছোঁ, ৰাতিপুৱা শুই উঠি গুৰু সেৱাভাগ কৰাৰ আগতে আমি লাল চাহ একাপ নাখালে বাহিৰলৈ যোৱা নহয়, এনেকুৱা অভ্যাস আছে আমাৰ। সেই অভ্যাসটো আমি পৰিৱৰ্তন কৰিব লাগে, শাস্ত্ৰৰ মতলৈ নিব লাগে যে ঈশ্বৰত অৰ্পণ নকৰাকৈ ঠাণ্ডা পানী এগিলাচো নাখাওঁ। এই যিটো শাস্ত্ৰ দৰ্শন, সেইটোলৈ আমি নিজক নিবলৈ চেষ্টা কৰিব লাগে। তাৰ বিপৰীতেতো আমাৰ যুৱসকলৰ কথা ক'বই নালাগে আৰু, যে বিচনাতে আইগৰাকীয়ে চাহ একাপ দিব যাৰ নাম হ'ল বেড টি। বেড টি কাপ নোখোৱালৈকে বিচনাৰ পৰা নুঠো আমি। এতিয়া ব্ৰহ্মপুৱাতে উঠিব লাগে, অমৃত স্নান, দুগ্ধ স্নান আদি ৰাক্ষস বা অসুৰ স্নান, মানে স্নান মানে গা ধোৱা। কোনটো নিয়ম শাস্ত্ৰই শুদ্ধ বুলি কৈছে তাক পালন কৰিবৰ বাবে আপুনি মই কেইটা বজাত ৰাতিপুৱা শুই উঠো এইটো নিজেহে বুজি পাম। এতিয়া শাস্ত্ৰত কোৱাৰ কাৰণে প্ৰাণজিৎ নামৰ শৰীৰটোক দায়িত্ব দিছে আমি কথাখিনি পদবন্ধে কওঁতে কোনোবাই যদি ভাবে মই 9টা বজাত উঠোঁ তাৰমানে মই অসুৰ স্নান কৰোঁ, এইটোৱে মোকে গালি পাৰিলে, সেইটো তেওঁৰ নিজৰ বিষয়বস্তু, সেইটো আমি তেওঁক গালি পৰা নাই, আমি গালি পাৰিবলৈ যোৱাও নাই, সেইটো তেওঁ নিজে ভাবি লৈছে তেনেকৈ। কিন্তু আমি মাত্ৰ কথাখিনি প্ৰকাশ কৰা হৈছে যে শাস্ত্ৰই এনেকৈ কৈছে। গতিকে 3টা গুণ থকাৰ পাছত আমি কোনটো গুণেৰে বুজিম? এতিয়া আজি অনুষ্ঠানতে বুজিব পাৰে, আমি ইতিমধ্যে কৈছোঁ যে ৰাতিলৈ ভাওনা আছে, ইয়াত যিগৰাকী আয়ে চাদৰ মেখেলা পিন্ধি আহিছে, এতিয়া ৰাতিলৈ জিন্স পেণ্ট পিন্ধি আহিব, স্পৰ্টিং পিন্ধি আহিব গাভৰুগৰাকী। কিয়? একেভাগ নামঘৰলৈকে দিনত চাদৰ মেখেলা পিন্ধি যাব পাৰিলা, ৰাতিনো কিয় সেইযোৰ সাজ পিন্ধি গ'লা? কি দেখুৱাবলৈ গ'লোঁ তাৰমানে আমি ৰাতি? চিন্তাটো নিজৰ। ঘৰত সদায় যিজনে মাছ মাংস খায়, আজি যিজন ইয়াত সিদ্ধান্ত ল'ব সেইজনে এবাৰ হ'লেও ক'ব কি বুলি? বোলে হেৰা, নামঘৰতো সিদ্ধান্ত ব্যৱস্থা নাই কৰা, বোলে নাই কৰা, কাৰোবাৰ ঘৰৰ চোতালতহে কৰিছে, নামঘৰতহে মাছ মাংস সোমোৱাব নাপায়, ইয়াততো কিবা প্ৰকাৰে অকণমান কণীৰ ব্যৱস্থা কৰা হ'লেও হয় দেখোন। যিজন খোৱাত ব্যস্ত তেওঁ সেইটো ব্যৱস্থাৰ বাবে এবাৰ হ'লেও মাত এষাৰ কাৰোবাৰ আগত কৈ থৈ যাব, কাৰণ তেওঁ ৰজগুণ প্ৰধান। তাৰপিছত তমগুণ প্ৰধানজনৰ কথাটো ক'বই নালাগে। বোলে ভাত ঠাণ্ডা হ'লগৈ, দাইল ৰাতিপুৱাতে বনোৱা, তেওঁ সন্ধিয়া সময়ত আহি কি বুলি ক'ব? হ'ব দে, আগবেলা বনালেও হ'ব আৰু, মুঠতে পেটটোহে ভৰিব লাগে, এই বুলি তেওঁ সেই গোন্ধোৱা দ্ৰব্যখিনিকে গ্ৰহণ কৰি থৈ গুচি যাব। গতিকে আপোনাৰ মোৰ লগত যিটো গুণ আছে সেই গুণ অনুসাৰেহে বুজি পাম। একেভাগ মজিয়াতে বহি থকাৰ পাছতো, একেভাগ সমাজৰ মাজতে থকাৰ পাছতো আপোনাৰ মোৰ গুণ অনুসাৰে, মতি অনুসাৰেহে কথাখিনি বুজি পাম। গতিকে তাৰ বাবে আমি জগৰীয়া নহয়, তথাপিতো আমাক যদি জগৰীয়া বুলি ভাবে তেতিয়াহ'লে আমি আপোনাসৱৰ ওচৰত চিৰ ঋণী হৈ থাকিম। আৰু এইখিনিলৈকে আমি মূঢ়মতিৰ দ্বাৰা আপোনাসৱৰ কৃপাধন্য হৈ গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁই নিৰ্গুণ নামেৰে সেৱা আগবঢ়াবলৈ যাওঁতে জ্ঞানকৃত অজ্ঞানকৃত যি অপৰাধ ৰৈ গ'ল, সেই অপৰাধ আপোনাসৱ মহামহন্তই দাসৰো দাস মহা অকিঞ্চন ভাবি আমাক এক কণিকা কৃপা বৰ্ষণ কৰিব। সবাৰো আজ্ঞা শিৰোগত কৰি আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠানভাগ ইমানতে বিৰাম দিবলৈ আগবঢ়া হৈছে। গতিকে উদ্যোক্তা মণ্ডলী বাপেও আমাক জনাইছে ঘড়ীৰ কাটা বৰ্তমান 4 বাজিল। গতিকে আপোনাসবো বহু দূৰ দূৰণিৰ পৰা আহিছে, যাবগৈ লাগিব। আৰু ৰাতিলৈ অনুষ্ঠান আছে নে নাই বাৰু? আছে নিশ্চয়। গতিকে তাৰ বাবেও মঞ্চখন প্ৰস্তুতি কৰিব লাগিব অকণমান সাজ সজ্জাৰ বাবে। গতিকে সময় হাতত কম, সেইকাৰণে আমি উদ্যোক্তা মণ্ডলীৰ বাক্য ৰক্ষা কৰি
আজ্ঞাপৰ ভক্তি, আজ্ঞা নহ'লে কাৰ শক্তি। আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি মানতে আমাক দিয়া মহান দায়িত্বভাগী পালন কৰা হৈছে ভাবি আমি বিৰামৰ বাবে আগবঢ়া হৈছে। হ'বনে বাপসকল আইসকল? কৃষ্ণ 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 জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ। কৃষ্ণ হৰি ৰাম। কৃষ্ণ অপৰাধ ভঞ্জন অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নামে পখিলো শৰণে আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰিও শৰণে ৰাম মোক ৰক্ষা কৰিও শৰণে। কৃষ্ণ হৰি ৰাম। কৃষ্ণ গুৰু বন্দনা। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। কৃষ্ণ হৰি ৰাম। কৃষ্ণ গুৰুদেৱ নাম ভকত। চাৰি মহাবস্তুৰ চৰণতে সমস্ত জীৱৰ মংগলৰ অৰ্থে সেৱাভাগী অৰ্পণা কৰা হৈছে। কৃষ্ণ হৰি ৰাম। গুৰু শংকৰ নাম। কৃষ্ণ কৃষ্ণ।